নমস্কাৰ, পোনপ্ৰথমে আপোনালোকৰ মাধ্যমে আমি সকলোকে শাৰদীয়া দুৰ্গা পূজাৰ অগ্ৰিম শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিম। আৰু লগতে ক'ব বিচাৰিম, এইবাৰ আমাৰ ৬২ বছৰৰ ৱেষ্ট কলনী সাৰ্বজনীন দুৰ্গা পূজা ফৰৱাৰ্ড স্পৰ্টিং ক্লাব আৰু ৱেষ্ট কলনী আমি অৰ্গেনাইজ কৰি আছোঁ। প্ৰথমতে আমি এইটো ক'ম যে আমাৰ দুৰ্গা পূজাৰ প্ৰতি বছৰে আমি থিম এটা নতুন থিম এটা চিন্তাধাৰা কৰোঁ। এইবাৰ যিটো আমাৰ চিন্তাধাৰা কৰিছোঁ, আমি উৎসৱ বুলি উৎসৱ আলোকসজ্জা এইটোৰ ওপৰত আমি এইবাৰ আমাৰ থিমখিনি বাছি উলিয়াইছোঁ আৰু আশা কৰিছোঁ দৰ্শকে ভাল পাব। আৰু অকল থিম বুলি নহয়, থিমৰ লগে লগে আমি দুৰ্গা পূজাটো যিহেতু বছৰত এবাৰে আহে, তাৰ লগত মানে আমি সংগতি ৰাখি কিছুমান সামাজিক কাম প্ৰতি বছৰেই কৰি থাকোঁ। এই বছৰো আমি কৰিম। আমাৰ আৰম্ভণি হ'ব মহালয়াৰ দিনৰ পৰা। মহালয়াৰ দিনা আমাৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰা হ'ব আমাৰ ফৰৱাৰ্ড স্পৰ্টিং ক্লাবত। তাতে আপোনাৰ থাইৰয়ডৰ পৰা আদি কৰি সকলো টেষ্ট বিনামূলীয়া কৰা হ'ব, মেডিচিন দিয়া হ'ব। আৰু লগতে এইবাৰ আমি নতুনকৈ এটা এড কৰিছোঁ, আমাৰ পূজাৰ 3 দিন সপ্তমী, অষ্টমী, নৱমী ইয়াতে ফ্ৰী হেল্থ কেম্প আমি পাতিছোঁ। 3 দিনেই হৈ থাকিব। চবকে আগ্ৰহ কৰিম আপোনালোকে আহিব ইয়াতে এই হেল্থ কেম্পত ভাগ ল'ব। আৰু লগতে নৱমীৰ দিনা আমি আমাৰ অনাথ আশ্ৰমৰ কিছুমান কণ ল'ৰা ছোৱালী সিহঁতক আমি ইয়াতে লৈ আহোঁ। যিহেতু সিহঁতে সদায় অকলশৰীয়া হৈ থাকে, পূজাৰ এটা দিন সিহঁতৰ লগত আমি সেই আনন্দখিনি ভাগ কৰি লওঁ আমাৰ কমিটিৰ মানুহ। তাৰপিছত আমাৰ ইয়াতে বস্ত্ৰদান কৰা হ'ব নৱমীৰ দিনা। আৰু কুইজ কম্পিটিশ্যন হ'ব ষষ্ঠীৰ দিনা। তাৰপিছত ধুনুচি নাচ কম্পিটিশ্যন হ'ব। আৰু লগতে অহা দিনত আমাৰ যিবোৰ যদি কিবা নতুন কাৰ্যক্ৰম এড হয় আমি আপোনালোকক যোগেদি জনাই দিম। বাজেট আমাৰ এইবাৰ প্ৰায় 15 পৰা 17 লাখ 16 লাখৰ ভিতৰত থাকিব আমি আশা কৰিছোঁ। ধন্যবাদ।